কালজয়ী গীত চন্দ্ৰা ও চন্দ্ৰাৱলী গাবলৈ আৰু উভতি নাহে দশৰথ দাস। মৰম এনাজৰী গীতেৰে কুমাৰ চানুৰ দৰে শিল্পীক পৰিচালনা কৰা দশৰথ দাসে মাগিলে বিদায়। হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ দশৰথ দাসৰ। বৰেণ্য শিল্পী দশৰথ দাসে শ্বাস প্ৰশ্বাসত অসুবিধা পোৱাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাইছিল। চিকিৎসাধীন অৱস্থাতে তেওঁ নিশা 12:10 শেষ নিশ্বাস ত্যাগ কৰে। বৰেণ্য শিল্পীগৰাকীৰ এনে বিদায়ৰ পিছতে স্বাভাৱিকতে শোকৰ বন্যা বয় গুণমুগ্ধৰ মাজত। বৰেণ্য শিল্পী দশৰথ দাসক শেষ বিদায় জনাবলৈ বাসগৃহত উপস্থিত হয়হি অলেখ গুণমুগ্ধ। 5:30 বজাৰ পৰা ছাতি ফুটি আৰম্ভ হৈছে। বৰপেটা মেডিকেল কলেজত লৈ গ'লোঁ। তাৰপিছত 11:30 মানত ICUত বেডত উঠোৱাৰ পিছত কমপ্লিট সেইটো ষ্টপ হৈ গ'ল। 12টা বজাত ডক্টৰে ডিক্লেয়াৰ কৰি দিলে। তেওঁৰ সৃষ্টি আজি এতিয়া দেউতা নতুনকৈ আৰু কিছুমান গান কৰিছিলে। মোৰ ছেটআপত ভকেলবিলাক ৰাখি থৈ দিয়া হৈছে, কম্প'জ কৰা নাই। দাদাই মই লগ লাগি আমি কৰিম বুলি চব হেৰিবিলাক ৰাখি থৈ দিছোঁ। 1942 চনৰ 19 নৱেম্বৰত জন্ম লাভ কৰা দশৰথ দাসে এৰি থৈ গৈছে অলেখ কৃতিত্ব। 150টাতকৈও অধিক গীত ৰচনা কৰাৰ উপৰি ভ্ৰাম্যমাণ থিয়েটাৰলৈ আগবঢ়াইছে 30খনকৈ নৃত্য নাটিকা। 1966 চনৰ পৰা 2003 চনলৈ অবিৰতভাৱে সংগীত শিল্পীৰূপে জড়িত ভ্ৰাম্যমাণ থিয়েটাৰত। মৰম এনাজৰী সেন্দুৰ আদি কৰি অসমীয়া বোলছবি জগততো সংগীত পৰিচালনা কৰিছে দশৰথ দাসে। জীৱন কৃতিত্ব হিচাপে চৰকাৰৰ পৰা শিল্পী পেঞ্চন, ব্ৰজনাথ শৰ্মা বঁটা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা, মুনলাইট মিডিয়া বঁটা আদি একাধিক সন্মান লাভ কৰিছে বৰেণ্য শিল্পী দশৰথ দাসে। স্বাভাৱিকতে এই বৰেণ্য শিল্পীজনৰ শেষ বিদায়ত তেওঁৰ নিজ গাঁও আংগুলিয়াৰ পৰা বাঘমাৰালৈ উলিওৱা হয় সমদল। ৰাজপথত বিভিন্ন দল অনুষ্ঠানে জনায় শেষ শ্ৰদ্ধা। দশৰথ দাসক অসম চৰকাৰৰ তৰফৰ পৰাও ৰাজ্যিক মৰ্যাদাৰে দিয়া হয় শেষ বিদায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত বাক্সা জিলা প্ৰশাসনে প্ৰয়াত শিল্পীগৰাকীক জনালে শেষ বিদায়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি আৰু ময়ো মোৰ তৰফৰ পৰা অৱশ্যে প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁৰ আত্মাই যেতিয়া বৈকুণ্ঠত যাতে স্থান পায়, আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক আমি সমবেদনা জনাইছোঁ। আৰু আজি অসম চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শোককৃত্য সম্পন্ন কৰাৰ কথা ঘোষণা কৰিছে। নিশ্চিতভাৱে অসমৰ সংগীত জগতৰ বাবে দশৰথ দাসৰ বিয়োগ এক অপূৰণীয় ক্ষতি। বজালিৰ পৰা জিন্তুল তালুকদাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।